নমস্কাৰ সকলোকে। আজি একেবাৰে ইজি আৰু হেল্ডি ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু এই ৰেচিপিটো আপোনালোকে একেবাৰে কম সময়তে সহজতে বনাব পাৰিব। আৰু তাৰ কাৰণে মই 1 কাপ গোটা মগু লৈছোঁ আৰু এইখিনি মই যোৱাকালি ৰাতিয়ে ভিজাই ৰাখিছিলোঁ। তাৰপিছত আধা কাপ লৈছোঁ ওটছ আৰু এয়া এটুকুৰা আদা, লগতে 2টা কেঁচা জলকীয়া আৰু এইফালে মই জোখমতে নিমখ দিম। প্ৰথমতে মই নিমখ নিদিয়াকৈ গোটা মগু, আদা আৰু জলকীয়াকেইটা মিক্সাৰ জাৰ এটাত ধুনীয়াকৈ এইখিনি পিচি ল'ম। আৰু ৰাতিপুৱা মই ছোৱালীক এনেদৰে টিফিনত দিছিলোঁ, আপোনালোকে টিফিনতো দিব পাৰিব। তো এইখিনি এতিয়া মোৰ ধুনীয়াকৈ পিচি লোৱা হৈ গ'ল। আৰু এয়া মই 1 কাপ মগুৰ জোখত আধা কাপ ওটছ ৰেডি কৰি ৰাখিছিলোঁ যে, সেইখিনিও এতিয়া মই ভালদৰে মিক্সাৰ জাৰত ধুনীয়াকৈ পিচি ল'ম। আৰু এয়া দেখিছেই নহয়, মোৰ এতিয়া পিচি লোৱা হৈ গ'ল। আৰু এতিয়া মই মগুৰ বেটাৰটো আৰু এয়া ওটছখিনিৰ লগত একেটা বাতিতে ধুনীয়াকৈ এয়া ভালদৰে মিক্স কৰি ল'ম। লগতে এয়া জোখমতে নিমখ দিছোঁ আৰু অলপমান পানী দি ধুনীয়াকৈ বেটাৰটো ৰেডি কৰি ল'লোঁ। তাৰপিছত আকৌ ঢাকোন মাৰি 10-15 মিনিটমানৰ কাৰণে ৰেষ্টত থ'লোঁ। আৰু এয়া দেখিছে নহয়, এতিয়া আমাৰ বেটাৰটো ৰেডি হৈ গ'ল। ঢাকোনখন খুলি চালোঁ আৰু ইয়াতে এতিয়া আকৌ মই অকণমান পানী এড কৰিব লাগিব, যিহেতুকে অলপমান বেছিকৈ থিৰ হৈ গ'ল। আৰু এয়া অলপমান মই এতিয়া পানী এড কৰি টেৱাখন গৰম হ'বলৈ দিলোঁ গেছত। তাৰপিছত আকৌ টেৱাখন গৰম হোৱাৰ পিছত মই ইয়াতে অকণমান পানী ছটিয়াই এনেদৰে টেৱাখন এখন টিছুৰ সহায়ত মচি ল'লোঁ। আৰু তাৰপিছত এনেদৰে অলপমান দি ল'লোঁ। তাৰপিছতে মই ইয়াতে অকণমান ঘি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঘিৰ সলনি তেলো দিব পাৰে, যদিহে ঘিৰ গোন্ধটো ভাল নাপায়। আৰু এয়া এটা এটাকৈ মই বনাই ল'লোঁ আৰু এনেদৰে বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে। আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰিব, তো টিফিনতো দিব পাৰিব। আৰু যদিহে ৰেচিপিটো চাই ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।